হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপিয়ে কেতিয়াও ধুতি লুঙি খুটা কম্বলৰ ৰাজনীতি নকৰে বিজেপিৰ লক্ষ্য অসমৰ প্ৰতিটো পৰিয়ালক আত্মনিৰ্ভৰশীল কৰা যাৰ বাবে ঘৰে ঘৰে চাকৰি ঘৰে ঘৰে আছে অৰুণোদয় আছে নিযুত মইনা কিংবা লাখপতি বাইদেউ মহিলা সবলীকৰণৰ লক্ষ্য লৈ জিলাই জিলাই বিতৰণ কৰা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক ধেমাজিৰ চিচিবৰ গাঁও সমষ্টিৰ ৩৪,৪৪৮ গৰাকী মহিলাও হ'ব লাখপতি বাইদেউ মুখ্যমন্ত্ৰীৰ উপহাৰ নিবলৈ জনসমুদ্ৰ হৈ পৰিল ধেমাজি জিলাও কংগ্ৰেছৰ দিনত আমাক লুঙি দিছিলে ধুতি দিছিলে খুটা দিছিলে কম্বল দিছিলে আমি লুঙি আৰু ধুতি ৰাজনীতি নকৰো আমাৰ লক্ষ্য এটাই যাতে প্ৰতিটো পৰিয়াল আত্মনিৰ্ভৰ হ'ব পাৰে লাখপতি বাইদেউ ওলাব পাৰে ঘৰৰ ছোৱালীয়ে কলেজত পঢ়িব পাৰে লৰাই উদ্যোগ আদি স্থাপন কৰি চৰকাৰী চাকৰিৰে আমাৰ অসমখন ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰে সেই কাৰণে আমাৰ চৰকাৰে লুঙি ধুতি কৰা নাই আমি অৰুণোদয় কৰিছো মহিলা উদ্যমিতা কৰিছো আমি নিযুত মইনা আঁচনি কৰিছো আৰু 1 টকাকৈ ঘোষ নোলোৱাকৈ আমি চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীসকলক দিছো নিযুত মইনাৰ পিছত ৰাজ্যত অতি শীঘ্ৰেই আৰম্ভ হ'ব বাবু আঁচনি ধেমাজিত আত্মসহায়ক গোটৰ ৩৪,০০০ মহিলাক চেক প্ৰদান কৰি অসমৰ যুৱকসকলক বিশেষ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী মামাই এতিয়া লৰাৰ কাৰণে মই চিন্তা কৰি আছো বাবু আঁচনি এটা ইয়াতে লগ পালে মোক কয় যে মামা মইনাক দিলে বাবু বিলাকক নিদিলে মই বোলো ৰক্তহতকো দি আছো কিবা এটা তাৰ মানে আমি অসমত কোনবাই যদি পঢ়িম বুলি কয় আপত্তি নাই কোনবাই যদি লাখপতি বাইদেউ হ'ব বুলি কয় আপত্তি নাই দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালক সহায় কৰাই হৈছে আমাৰ চৰকাৰৰ কাম অৰুণোদয় যে কেৱল অসমৰ লাখ লাখ মহিলাৰ হৃদয়ত আছে তেনে নহয় অৰুণোদয়ৰ প্ৰতি দুৰ্বলতা আছে পুৰুষসকলৰো ধেমাজিৰ বিশাল জনসভাত অৰুণোদয়ৰ জনপ্ৰিয়তাৰ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে মই অৰুণোদয় যে সবেই ভাল পাই মই গমে পোৱা নাছিলো সেপ্টেম্বৰ মাহত অৰুণোদয় পোৱা নাই মই মিটিঙত যাওঁতে মোক পুৰুষবিলাকে খুদে অৰুণোদয় কেতিয়া ওলাব তেতিয়া মই মনতে ভাবিলো যে পুৰুষৰ লগত অৰুণোদয় কি লিংক আছে মই খুদিলো দেউতা অৰুণোদয় খবৰ আপোনালোকে কিয় লৈছে তেতিয়া এনেকে চুলিটো কৰে আৰু বেছি মাত নিদিয়ে তেতিয়া মই বুজি পালো যে অৰুণোদয়ে পৰিয়ালটোক বহুত সহায় কৰে 10 তাৰিখে বেংকত অৰুণোদয় আহে 8 তাৰিখৰ পৰাই আমাৰ বাইদেউসকলক ঘৰত মৰম কৰে আৰু যে আমাৰ অৰুণোদয় আহিব 10 তাৰিখে আজি অৰুণোদয়ে আমাক অকল টকা দিয়া নাই অৰুণোদয়ে মহিলাসকলক ঘৰত সন্মানৰ অধিকাৰী কৰি তুলিছে কথা দিয়া মতেই ৰাজ্যৰ লাখ লাখ মহিলাক 10,000কৈ দিলো এতিয়া সাজু হওক 2026লৈ কাৰণ 10,000 টকাৰ পৰিসৰ বৃদ্ধি পাবগৈ 25,000লৈ 25,000 টকা ভাল কামত খৰচ কৰিলেই মুখ্যমন্ত্ৰীয়ে দিব 50,000ৰ উপহাৰ মোৰ ওপৰত বিশ্বাস আছে না নাই 25,000 পাম বুলি আছে না নাই ডাঙৰ কৰি কওক বঢ়িয়া আপোনালোকেও মোক বিশ্বাস কৰে ময়ো আপোনালোকক যি কথা দিও সেই কথা ৰাখিবৰ বাবে চেষ্টা কৰো আপোনালোকে আশীৰ্বাদ দিব অহা বছৰ এনেকৈ যাতে আমি লগ হ'ব পাৰো আৰু আপোনালোকক 25,000 টকাৰ চেক আমি যাতে এনেকৈ বিতৰণ কৰিব পাৰো ব্যুৰো ৰিপোৰ্ট নিউজ লাইভ